নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমাৰ অসমৰ স্বনামধন্য ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ আজি পেপাৰত খুব গুৰুত্বপূৰ্ণ এটা প্ৰবন্ধ ওলাইছে, কিন্তু শিৰোনামে আছে আপোনাৰ খিলঞ্জীয়াৰ শ্মশান যাত্ৰা। আৰু ছাৰে যি লিখিছে সেইটো প্ৰতিজন অসমীয়া, বিশেষকৈ নৱপ্ৰজন্মৰ অসমীয়া কিন্তু পঢ়াটো খুব জৰুৰী হয়। তো গতিকে মই ধৃষ্টতা নাই ছাৰৰ সেই প্ৰবন্ধৰ ওপৰত কিবা ব্যাখ্যা আগবঢ়াওঁ, সেইটো মই ক'বলৈ খোজাও নাই। খালি আৰু মোৰ আজিৰ এপিছড যিহেতু খিলঞ্জীয়াৰ লগত সম্পৰ্ক আছে, তাৰ কাৰণে ছাৰৰ এই কথাটো আজি যে ওলাইছে, পলমকৈ ওলাইছে। মই জনামতে ছাৰে অলপ আগতো দিছিলে বস্তুটো, কিন্তু পেপাৰে ওলাওঁতে পলমকৈ ওলাইছে। তো গতিকে আপোনালোকে পঢ়িব দেই এই বস্তুটো, আৰু মোৰ ভিডিঅ' শেষলৈকে চাব, কাৰণ মই এই খিলঞ্জীয়াৰ ওপৰতে কথাবিলাক পাতিবলৈ ওলাইছোঁ। কথাটো হ'ল কেনেকুৱা যে সত্তৰ দশকত, মানে এতিয়া নতুন প্ৰজন্ম পাহৰিছে, সেইকাৰণে মই 70 দশকলৈ গুচি গ'লোঁ। আৰু ছাৰৰ যোনটো আজিৰ লিখনি, তাতো কিন্তু তাৰ আগৰ কিছু বিৱৰণ আছে। এইটোৰ লগত মই কোৰিলেট অলপ কৰাব খুজিছোঁ। ছাৰ, যদি মোৰ কিবা ভুল হয় আপুনি মোক ক্ষমা কৰিব, কাৰণ মই দেখিছোঁ যে এইটো এটা মানে প্ৰকৃত সুযোগ মই পাইছোঁ, য'ত খিলঞ্জীয়াৰ অৱস্থানটোৰ সম্পৰ্কে মোৰো কিছু ক'ব লগা আছে। 70 দশকৰ ৰাজেশ খান্নাৰ এটা ছুপাৰ হিট পিকচাৰ, মানে একেবাৰে সৰুৰ পৰা আৰম্ভ কৰি একেবাৰে বৃদ্ধলৈকে চবেই চাইছিলে। এয়া আছিলে হাতী মেৰে সাথী। তো এই খিলঞ্জীয়াৰ লগত কিন্তু হাতীৰো সম্পৰ্ক আছে, অসমৰ হাতী। অসমৰ হাতীটো গম পায়, আৰু কোন এইটো ক'বলৈ নাই। আৰু অসমৰ হাতী কোন, অসমৰ মানে হাতীৰ মালিক কোন হয়, আৰু মাউত কোন হয়, চৰ্দাৰ কোন হয়, হাতীক চলাই আছে কোনে, প্ৰকৃত মালিক কোন হয়, এই কথা বতৰাবিলাক আপোনালোকৰ জনাটো জৰুৰী হয়। হয়, আপোনালোকে নিশ্চয় ঠিকেই বুজিছে, কাৰণ মোৰ অবজাৰভেশ্যনত আমাৰ ভিউৱাৰ্ছবিলাক কিন্তু যথেষ্ট সজাগ আৰু সচেতন। একজেক্টলি মই অসম গণ সংগ্ৰাম পৰিষদ বা গণসংগ্ৰাম পৰিষদটো আৰম্ভণি ষ্টেজ আছিলে, তাৰপিছত পলিটিকেল যোনটো কালাৰ দিয়া হ'ল আছুৰ পৰা, এয়া হ'লগৈ অসম গণ পৰিষদ, ইন শ্বৰ্ট AGP। AGPত দেখা গৈছে যে প্ৰচণ্ড এটা হেঁচা সৃষ্টি হৈছে ভিতৰতে, যে এই যে ভালেমান বছৰৰ পৰা, যে মানে বিশেষকৈ 2014ৰ পৰা যে সম্পূৰ্ণৰূপে নিজক বিক্ৰী কৰি দিছে বিজেপিৰ ওচৰত, এই আঞ্চলিকতাবাদৰ কথা কৈ থকা এই মানুহখিনিয়ে যে এই ৰাষ্ট্ৰবাদৰ দলৰ ওচৰত, সাম্প্ৰদায়িক দলৰ ওচৰত নিজক বিক্ৰী কৰিছে, সেইটো কিন্তু তেওঁলোকে বুজি পাইছে। আপুনি অতুল বৰা, তাৰমানে মোটামুটি এইটো অতুল বৰা, কেশৱ মহন্তৰ এইটো এটা পৈতৃক সম্পত্তি বনাই লৈছে। আৰু যিকেইটা অলপ তেওঁলোকৰ খুব মানে সান্নিধ্যত থকা বা ভক্ত হয়, তেওঁলোকক বিভিন্ন পোষ্টত যেতিয়া এজ পাৰ চিটুৱেশ্যন তেওঁলোকে দি থৈছে। আৰু মই দেখিছোঁ একজন পুৰণা নেতা দেই, তেওঁ কৈছে যে না, মোক অমুক এৰিয়াৰ ইনচাৰ্জ পাইছে। মই তাক ক'লোঁ, আৰে ভাই, তুমি যে ইনচাৰ্জ তোমাক বনাইছে, তাৰ সেই এৰিয়াটোত কোনোবা হেৰি কৰিব নেকি, কি বুলি কয়, তোমালোকৰ কোনোবা মানে কণ্টেষ্ট কৰি আছে নেকি, কিবা প্ৰিপাৰেশ্যন আছে নেকি? সি ক'ব পৰা নাই। কেনেকৈ ক'ব? মই জানো এই এৰিয়াটো এক সময়ত মানে হেৰিৰ দুৰ্গ আছিলে, AGPৰ দুৰ্গ আছিলে। আপোনালোকে নিশ্চয় গম পাইছে, নলবাৰী যেনেকৈ আছিলে, উজনি আছিলে। আমাৰ শদিয়াৰ কথা মই কৈ আছোঁ, জগদীশ ভূঞা, যিজন এতিয়া অজপৰ সাধাৰণ সম্পাদক হয়, তেওঁ জিকি অহা চিট। আৰু তেওঁলোকে এই মানে কথা বাৰ্তাৰ লেভেলটো চব এনেকুৱা এটা পৰ্যায়কে পাইছে, তেওঁলোকে কৈ আছে যে না, এইটো মানে হাতী মেৰা ছাতিৰ চিনেমাৰ টিকেট নহয় যে মানে ব্লেকত পোৱা যাব, নাই। কাৰণ সেইটো তেওঁ হয়তো এইবিলাক ফিল্ম চাইছে, কাৰণ তেওঁতো এটা বয়স হৈছেতো, তেওঁৰ বয়স হৈছে, গতিকে সেই ফিল্ম তেওঁ নিশ্চয় উপভোগ কৰিছে। হয়তো তেখেতে চিনেমা হলত গৈছিলে, অতুল বৰা ডাঙৰীয়া, গৈ টিকেট পোৱা নাই। আৰু অদ্ভুত কিছু জ্ঞান দি আছে। তেওঁলোকে কৈছে, যিবিলাক মানে বিক্ষুব্ধ নেতাবিলাকক কৈ আছে যে নাই, আপোনালোক তৃণমূল পৰ্যায়ত কাম কৰক। আৰে প্ৰভু,
যোৱা 11টা বছৰ আপোনালোকে তৃণমূল পৰ্যায়ত কি কাম কৰিছে? একো কৰা নাই। খালি তৈলমৰ্দন কৰি তাত মেনেজ হৈ বহি আছে। গোটেই পাৰ্টিক আপোনালোকে জলাঞ্জলি দিলে, বিক্ৰী কৰি দিছে ইতিমধ্যে, আৰু সেইটোলৈকে মই বিশেষ ক'বলৈ নাই। আৰু সেইটোক লৈ অলৰেডি বিক্ষোভ ষ্টাৰ্ট হৈছে, আৰু তাত কেনেকৈ বিক্ষুব্ধ মানুহবিলাকক চৰকাৰী কিছু ক'ৰবাত চেয়াৰমেন ভাইচ চেয়াৰমেন কেনেকৈ ছেট কৰিব পৰা যায় সেইটো চলি আছে প্ৰক্ৰিয়াটো। কিন্তু শেষলৈকে তেওঁলোকে কমপ্লিট কৰিব পাৰে নাই, সেইটো সময়ৰ কথা। আৰু AGPৰ যোনটো এই বৰ্তমান যি স্থিতি, যি অৱস্থা, মইতো ইয়াৰ আগত এপিছডতো কৈছিলোঁ যে তেওঁলোকে আমবাৰী নহয়, আমবাৰীত কোনো কামেই নাইকিয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতে এবাৰ কৈছিলে এই আমবাৰীখন বিবাহ ভৱন হ'ব। সঁচাকৈ সেইটো বিবাহ ভৱন বনাই দিয়ক, সঁচাকৈ কোনো লাভ নাই। বিবাহ ভৱন বনাই দিয়ক, একদম মেইন চিটিৰ ওপৰত আছে, বহুতৰ কাৰণে কমিউনিকেশ্যনৰ কাৰণে সুবিধা। লেট আছ চেঞ্জ আননেচেচাৰী। এইটোতো এটা হাতী পুহি থকাৰ নিচিনা হৈছেতো। আমবাৰীৰ কাৰ্যালয়খন কেতিয়াবা কোনোবাই যদি চোৱা নাই, AGPৰ কাৰ্যালয়খন গৈ চাবচোন বাৰু। এইটো হাতী পোহাৰ বাহিৰে কি হৈছে? হাতীয়েতো মানে যোনটো আউটপুট দিব লাগে তাততো কোনো আউটপুটে নাই। এইটো হাতী মিছাকৈ বুঢ়া হাতী এটা পুহি আছে তাত। তো খিলঞ্জীয়াৰ যে শ্মশান যাত্ৰাৰ কাৰণে মূল জগৰীয়া কোন হয়? চবতকৈ যদি কোনোবা ডাঙৰ জগৰীয়া থাকে এই AGP, যিটো দলক অসমে মানুহে দেখিছে যে তেওঁলোকে একবাৰ ভুল কৰিছে। একবাৰ ভুল কৰাৰ পিছতো আকৌ এটা মানে গেপৰ পিছত তেওঁলোকক আকৌ চান্স দিলে, তেওঁলোক কিন্তু একোডাল কৰিব নোৱাৰিলে। আমি তেতিয়া দেখিলোঁ যে খিলঞ্জীয়াক কি ধৰণে গুপ্ত হত্যা কৰিলে, কি কাৰবাৰ হ'ল নহ'ল। অকল যে প্ৰফুল্ল মহন্তৰ যে জগৰীয়া কৰা হয় গুপ্ত হত্যাৰ নায়ক চায়ক নহয়, নায়ক ঢেৰ নায়ক আছে তাতে। সিহঁতি মানে তলে তলে কামবিলাক কৰি আছে। গতিকে আমি বস্তুটো ব্যাখ্যা কৰিবলৈ নাযাওঁ। তো অসমীয়াৰ খিলঞ্জীয়াৰ লগত অসমীয়া খিলঞ্জীয়া মানে কোন? কাৰণ আপোনালোকে জানে যে চাহ জনগোষ্ঠীৰ যিবিলাক মানুহ, চাহ জনগোষ্ঠীৰ মানুহবিলাকো আমাৰ অসমীয়া মানুহে কৈ থাকে যে অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। অবিচ্ছেদ্য অংগ এতিয়ালৈকে বনাব পাৰিছে না মোৰ সন্দেহ আছে। আৰু অলপতে আৰ্চা মানে নিৰ্লজ্জভাৱে যি হেৰি হৈ আছে, উচ্ছেদ কাৰ্যসূচী হৈ আছে, উচ্ছেদক তেওঁ সমৰ্থন কৰিছে। আৰে প্ৰভুজী, এই উচ্ছেদটো আপোনালোকে কেতিয়াবাৰ পৰা হৈ আছে। আৰু বিশেষকৈ যোৱা 11টা বছৰতো চাহ জনগোষ্ঠীৰ মানুহ, চাহ শ্ৰমিকবিলাক উচ্ছেদিত হৈ আছে। কাৰণ এই বাগানবিলাক কোনে কিনি আছে? সেই মন্ত্ৰী বিধায়ক। আপোনালোকে আৰ্চা কিবা প্ৰতিবাদ কৰিব পাৰিছে নেকি? নাই কৰা। টোপোলাটো লৈ চুপচাপ মনে মনে আছে, আৰু মানে বেহাদ্যপৰ নিচিনা সেইটোক আপোনালোকে সমৰ্থন আগবঢ়াইছে। সেইটো গ'ল। আৰু আজি বাগানৰ শ্ৰমিক চহৰত আহি কাম কৰিছে, বাগানৰ ৱাৰ্কিং ফ'ৰ্চ কমাই দিয়া হৈছে। বাগানত মানুহ, চাহ জনগোষ্ঠীৰ মানুহ বহিৰাজ্যত মানে মাইগ্ৰেণ্ট লেবাৰ হিচাপে কাম কৰিব লগা হৈছে। এয়া হ'লগৈ তেওঁলোকে এইটো অৱস্থাত নাই, এইটো পেটৰ তাগিদত চবে বাহিৰলৈ যাব লগা হৈছে, আৰু তেওঁলোকে আপোনালোকে এইটো ছাপোৰ্ট কৰিছে। ঠিক আছে, কৰক। আজি যিহেতু খিলঞ্জীয়াৰ শ্মশান যাত্ৰাত আলোচনা কৰি আছে, সেইকাৰণে কৈ আছোঁ, আপোনালোকেও জনজাতিকৰণৰ কাৰণে দাবী কৰিছে 6 জনগোষ্ঠীৰ মাজত, আপোনালোকো আছে। কিন্তু আপোনালোকৰ জনগোষ্ঠীৰ মানুহ যেতিয়া গুৱাহাটীত, এতিয়াতো মানে অলপতে আমি হেৰিত দেখিলোঁ, 2023ত মণিপুৰত দেখিলোঁ, তাত যেতিয়া চাহ জনগোষ্ঠীৰ ছোৱালী উলংগ বস্ত্ৰত মানে পেৰেড কৰোৱা হ'ল, যোনটো আমি 23ত মণিপুৰত দেখিছোঁ, ক'ত আপোনালোকৰতো ৰিয়েকশ্যন হোৱা নাই, কোনো এইটোতো এতিয়ালৈকে কোনো ধৰণৰ বিচাৰি পোৱা নাই। মই কাৰো নাম উল্লেখ কৰিব নিবিচাৰোঁ, কিন্তু সেই সময়ত চব পেপাৰে আছে, আৰু আজিও সেই বস্তুটো গাপ দি থোৱা আছে। তাতকৈও ডাঙৰ কথাটো হ'ল কামাখ্যা তাছা ৰিচেণ্টলি চাহ জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ব বুলি তেনেকুৱাকৈ এটা মানে বিষয় লৈ বিতৰ্ক সৃষ্টি হৈছে। এই বিতৰ্কটো কি? এই বিতৰ্কটো আচলতে তেওঁ ক'ব খুজিছে চাহ জনগোষ্ঠীৰ ভিতৰত যিসকল খ্ৰীষ্টান আছে তেওঁলোকে জনজাতিৰ মৰ্যাদাটো নাপাব। এতিয়া মূল প্ৰশ্নটো হ'ল, বা সাধাৰণ চাহ জনগোষ্ঠীৰ মানুহৰ মোক জনাইছে যে ছাৰ এই বিষয়টো আলোচনা হ'ব লাগে, কোনো আলোচনা কৰা নাই। আৰু তাতকৈও লাজৰ কথাটো হ'ল যে অসমৰ ইমান ইউটিউবাৰ আছে, ইমান TV চেনেল আছে, আজি অসমীয়া কোনো জনগোষ্ঠী সম্পৰ্কে এই ধৰণৰ কোনোবা যদি মন্তব্য কৰে, সেইটোতো টক শ্ব' 2 দিন 3 দিন চলিলে হয়। কিন্তু যেহেতু তেওঁলোকে চাহ জনগোষ্ঠীৰ,
তেওঁলোক প্ৰেক্টিকেলি অৱস্থাটো কি কোনো বৃহত্তৰ অসমীয়া জাতিৰ মানে অবিচ্ছেদ্য অংগ নহয় তেওঁলোকে থাৰ্ড ক্লাছ চিটিজেন হিচাপে বা ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে ইয়াত জীয়াই আছে কামাখ্যাত আছাৰ এই কথাটোক আছাই প্ৰতিবাদ কৰিলে কিন্তু আছাই মনে মনে আছে এতিয়া ঝাৰখণ্ড ছত্তীশগড় তাততো জনজাতিকৰণৰ মৰ্যাদাটো পাইছে চাহ জনগোষ্ঠীৰ মানুহ এতিয়া তাত যে পাইছে তাত কি খ্ৰীষ্টান মানুহ নাই নেকি কোনে কৈছে আৰু ক'ত লিখা আছে যে খ্ৰীষ্টান হ'লে পাব নাপাব তাৰপিছত এই গোটেই বস্তুটোক তল পেলোৱাৰ কাৰণে এতিয়া কামাখ্যাত আছা ক'ব বিচাৰি আছে যে নাই মই সেইটো কোৱা নাছিলে মই কৰম পূজাৰ কথা কৈ আছিলোঁ আৰে প্ৰভু তুমি দেখোন আছাৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলা 10 বছৰ তেতিয়া ক'ত তুমি কৰম পূজা কৰিলা কৰম পূজাটো কৰা নাই তুমি কৰম সন্মিলন কৰিছা কৰম সন্মিলন কৰি কৰম পূজাৰ যোনটো মাহাত্য সেইটোক জলাঞ্জলি দিছা আৰু কৰম পূজাৰ নামত কৰম সন্মিলন কৰি মানে পুৰা সংস্কৃতিটোক মানে বেয়া কৰিছা এতিয়া বেলেগ ফালে এইটোক টাৰ্ণ খুৱাব খুজিছে না তেওঁলোকে মোক ভুল বুজিছে যোনটো কামাখ্যাত আছে ন তেওঁলোকে মানে সেইটো তেওঁলোকৰ নেচাৰ তেওঁ 10 বছৰ আছাৰ নেতা কিডাল কৰিলে হয় আছাৰ পৰা কিছু নেতা ওলালে সময় সময় কংগ্ৰেছ বিজেপি জইন কৰিলে আৰু তেওঁলোকে নিজৰ সম্পত্তি কৰিব মানে কিন্তু তেওঁলোকে নিজে একো কৰা নাই মানে জনগোষ্ঠীৰ কাৰণে একোৱেই কৰা নাই কোনো তেনেকুৱা দৃষ্টান্ত নাই আৰু বিজেপিৰ সেইটো এটা অল ইণ্ডিয়া কেৰেক্টাৰ যে পটককৈ বেক গিয়াৰ মাৰিব যেন এইটো মানে অপব্যাখ্যা মিডিয়াৰ না মই এনেকুৱা নহয় তেনেকুৱা ক'ব খুজিছিলোঁ তো সেই বিষয়টোক লৈও কিন্তু দেখা গৈছে তাৰমানে কি হ'ল আছাৰ যিসকল সদস্য আছাৰ যিসকল মানুহ সেই তেওঁলোকে হেৰি কৰি আছে তাত কি খ্ৰীষ্টান কমিউনিটিৰ মানুহ নাই নেকি এই বস্তুবিলাক জানি শুনি কৰা হৈছে তেওঁ 5 বছৰ আপোনাৰ লোকসভাত এতিয়া ৰাজ্যসভাত আৰু তেখেতকতো আপোনালোকে নিশ্চয় মনত আছে 2004 ডিব্ৰুগড় লোকসভা সমষ্টিত তেখেতক চিকণ্ডি হিচাপে ব্যৱহাৰ কৰা হৈছিলে 2011 মাৰ্ঘেৰিটাৰ কনষ্টিটুৱেঞ্চিত তেখেতক চিকণ্ডি হিচাপে ব্যৱহাৰ কৰা হৈছিলে এতিয়াও তেখেতক চিকণ্ডি হিচাপে ব্যৱহাৰ কৰা হৈছে এই জনজাতিৰ ভোটখিনি আদায় কৰাৰ কাৰণে হয় তেওঁ একবাৰ ভুলক্ৰমে তেওঁ যোৰহাট পাৰ্লামেণ্টৰ পৰা জিকিলে কিন্তু এতিয়া তেখেত নিজিকে গৌৰৱ গগৈ এবাৰ জিকিছে হয়তো অহাবাৰ জিকিবও পাৰে নিজিকে বুলি কিন্তু এইটোত আমি খাটাং কৰি দিব পাৰোঁ যে কামাখ্যাত আছাৰ নিজিকে কামাখ্যাত আছাৰ চেহাৰাটো আপোনালোকে চাবচোন বাৰু তেখেতৰ ৰহন চহনটো চাবচোন চালে কিবা লাগে নেকি তেওঁ সঁচাকৈ তেওঁ চাহ জনগোষ্ঠীৰ মানুহ কেনেকৈ চিকচিকাই আছে ডেইলি পাৰ্লাৰত গৈ চিকচিকাই আছে হয় আপুনি আগত চাহ জনগোষ্ঠীৰ মানুহ আপোনাৰ নিজৰ মানুহখিনিক আপোনাক যেনেকৈ আপুনি যেনেকৈ জিলিকি আছে চিকচিকাই আছে তেনেকুৱা ব্যৱস্থা কৰক তাৰপিছত এইচব যি টি মন্তব্য আগবঢ়াব গতিকে হিৰেণ গোহাঁই ছাৰৰ যি প্ৰবন্ধক মই সমৰ্থন কৰিছোঁ আৰু দ্বিতীয়তে খিলঞ্জীয়া মানে চাহ জনগোষ্ঠীও আছে গতিকে দুটা বস্তু এজিবিৰ কথাটো অনা হৈছে সামৰি লোৱা হ'ল আৰু যদি ভিডিঅ' ভাল লাগিছে নিশ্চিতভাৱে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্টছ কৰিব হয় ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব নমস্কাৰ